আসসালামু আলাইকুম, নমস্কার। মই আজি দুই এষাৰ কথা কম, যিটো কথা আমাৰ অসমীয়া, আমি অসমত থাকোঁ, আমি অসমীয়া কথা কওঁ। হ'ব পাৰোঁ মুছলমান, হ'ব পাৰে হিন্দু, হ'ব পাৰে খ্ৰীষ্টান, হ'ব পাৰে বৌদ্ধ, হ'ব পাৰে জৈন, কিন্তু আমি অসমবাসী, আমি ভাৰতবাসী, আমি ভাৰতৰ নাগৰিক। গতিকে আমাৰ অসমত এটা সৌন্দৰ্য বেলেগ আছে। কোনটো সৌন্দৰ্য? আমাৰ অসমৰ বহুত অনুষ্ঠান আছে, বহুত ধৰ্মীয় কাম আছে। যিবিলাক ধৰ্মীয় কাম, ধৰক মেলা হয়, ধৰক আমাৰ বহুত অনুষ্ঠানত যেতিয়া আমাৰ নাম কীৰ্তনত যেতিয়া আমাৰ অসমীয়া আই মাতৃসকল যায়, স্কুলীয়া ছাত্ৰ যেতিয়া স্কুলত যায়, তেতিয়া আমাৰ চাদৰ মেখেলা মাৰি, এইটো অসমীয়াৰ আমাৰ এটা মান, এই অসমীয়াৰ প্ৰধান চিহ্ন হ'ল, এটা সন্মান হ'ল এই গামোচা মাৰি যেতিয়া যায়, তেতিয়া আমাৰ আনন্দত মনটো ভৰি যায়। আৰু খালি এইটো কথাই নহয়, আমাৰ মুছলমান যেতিয়া আজি ঈদ হয়, কিবা আমাৰ বহুত উৎসৱ আছে, উৎসৱত যেতিয়া যায় আমাৰ সৰু সৰু ছোৱালীবিলাক যেতিয়া হিজাব মাৰি যায়, তেতিয়া আমাৰ এটা অসমৰ গৌৰৱ। আমাৰ অসমৰ মানুহ পৰ্দাশীল মানুহ, আমাৰ অসমৰ হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান চবেই পৰ্দাশীল মানুহ। যদি চাদৰ মেখেলা মাৰি যায়, আমাৰ আই মাতৃসকলে এতিয়াও কিমান সুন্দৰকৈ যায়, গা ঢাকি কি ধুনীয়াকৈ যায়, আমাৰ পৰ্দাশীল মানুহ। সেইটো অসমত এজন মুছলমান ছোৱালী যিজন হিজাব পিন্ধি ঘূৰিব লাগে, তুমি ভিডিঅ' বনাইছা, তুমি গণতান্ত্ৰিক দেশত থকা, তোমাৰ মৌলিক অধিকাৰ আছে। তুমি কিবা যদি বনাইছা, তুমি মানুহক বুজাব পৰাকৈ কিবা যদি বনাইছা, এইটো আমাৰ আপত্তি নাই, তুমি বনোৱা। ৰাইজে তোমাক চাব, ৰাইজে তোমাক ছাপোৰ্ট কৰিব। গণতান্ত্ৰিক মৌলিক অধিকাৰ সকলোৱে কৰিব পাৰে, কিন্তু এনেকুৱা নহয় যিটো এটা অশ্লীল ভাষাই গোটেই অসমক অপমান কৰিব। আৰু এজন হিন্দু ল'ৰা, তাৰ এগেইনষ্টত সি প্ৰতি উত্তৰ দিছে। সিজন ল'ৰা মানুহ, সি বুজি নাপায়, যদিও শিক্ষিত, সি বুজি নাপায়। এজন বুজি পোৱা মানুহে কেতিয়াও আনক এনেকৈ অশ্লীল গালি গালাজ কেতিয়াও দিব নোৱাৰে। এজন ভাল মানুহ যদি হয়, কেতিয়াও গালিজ দিব নোৱাৰে। অসমীয়া হওক, মিয়া হওক, জাতৰ কোনো প্ৰশ্ন নাই। যদি ভাল মানুহ এজনে কেতিয়াও আনক ছ'চিয়েল মিডিয়াত এনেকৈ ভিডিঅ' বনাই কেতিয়াও মানুহক গালিজ কৰিব নোৱাৰে। এইটো মই অথচ মোৰ জ্ঞানৰ পৰা মই কৈছোঁ, এটা মানুহে আন এজনৰ জাতি ধৰি, এটা জাতত ধৰি যিবিলাক মানুহে গালি পাৰিব, ই কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। ই সমাজত কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। মই কৈছোঁ, চুমি আফতাৰ হওক, কোনোবা অসমীয়া ল'ৰা হওক, কোনোবাই কি হওক, এইটো ভাল মানুহ হ'ব নোৱাৰে। ছ'চিয়েল মিডিয়াত অহাৰ কথা হ'ল কি, ভাল কথা এটা কম, এজনে শুনিব, এজনে বুজিব, বুজি পেলাই 10জনৰ ভিতৰত এজনে বুজি পাব কথাটো। এজন বুজি পালেই 100জনৰ সমান। কিয়? 100জনৰ লগত আলোচনা কৰিব, এইটো কথা ভাল, এইটো কথা এওঁ ভাল কৈছে। হিন্দু মুছলমানৰ লগত প্ৰশ্ন নাই। এজন হিন্দু মানুহে ক'ব, মই এইটো ছাপোৰ্ট কৰিম, ভাল কথা কৈছে। এজন মুছলমানে কৈছে, এজন হিন্দু মানুহে, জ্ঞানী মানুহে ছাপোৰ্ট কৰিব, এইটো ভাল কথা কৈছে। যদি তেনেকুৱা নহয়, এতিয়াও আমাৰ পাৰ্লিমেণ্টত বহুত মুছলমান MLA বিধায়ক আছে। তেওঁলোকে ভাৰতৰ নাগৰিক, তেওঁলোকে ভাৰতৰ নাগৰিক নহ'লেতো পাৰ্লিমেণ্টত এইটো পবিত্ৰ বস্তু, তাত যাব নোৱাৰে, চব মানুহে যাব নোৱাৰে। কোনোবাই তাত বেয়া কথা কৈ আছে, কোনোবা ভাল কথা কৈ আছে। যোনে ভাল কথা কৈ আছে এইটো জিলিকি থাকিব, কোনে বেয়া কথা কৈ আছে এইটো এটা আপোনাৰ কিবা এটা বেয়া কথা হৈ এদিন নহয় এদিন উলিয়াই গৈ থাকিব। গতিকে আমি সেইখিনিত নাযাওঁ, আমি যাওঁ মূল কথাটোত। কোনোবাই বেয়া কথা প্ৰয়োগ কৰি নিজকে নিজে ভাইৰেল হ'বৰ কাৰণে চেষ্টা নকৰিব। নিজে এটা বেয়া কথা কৈ কেতিয়াও সমাজত বিশৃংখলা নলগাব। হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান কাকো মই বন্ঠন কৰি কথাটো কোৱা নাই। মই চিধা কৈছোঁ একটা কথা, আমি ভাৰতীয়, আমি অসমীয়া। অসম এটা আমাৰ বেলেগ ৰাজ্য, অসমৰ বেলেগ ৰাজ্য। অসমত আমাৰ কি নাই? আমাৰ অসমত চব আছে। আমাৰ দেখাৰ নিচিনা বস্তু আছে। যিটো আপাৰ আছামলৈ কথা কৈ আছে, যিটো আপাৰ আছাম এটা গৌৰৱময় জেগা। কেনেকৈ গৌৰৱময় জেগা? যি জেগাত ৰজাৰ বাৰী, ৰজাৰ ঘৰ,
ৰজাৰ ঘৰ বৰ্তমান আছে, তলাতল ঘৰ আছে, ৰংঘৰ আছে, কাৰেংঘৰ আছে, য'ত নেকি জয়পুখুৰী আছে। এনেকুৱা বস্তু থকাৰ স্বত্বেও আমি অসমত যিখিনি আছে জয়সাগৰ, এইখিনি বেলেগ জেগাত নাই, আপুনি ওলাই দিব নোৱাৰে। যিটো তলাতল ঘৰ ৰংঘৰ বেলেগ জেগাত ওলাই দিব নোৱাৰে, বেলেগ ৰাজ্যত বেলেগ ৰাষ্ট্ৰত ওলাই দিব নোৱাৰে। আমাৰ অসমত আছে, অসমৰ আমাৰ গৌৰৱ, অসম আমাৰ শিক্ষিত জেগা, অসম আমাৰ মাতৃভূমি জেগা। আমি বুকুত হাত দি ক'ব পাৰিম আমি অসমীয়া, আমি অসমীয়া, আমি অসম গৌৰৱ আমাৰ অসমীয়া। আমাৰ অসমৰ মানুহ অশিক্ষিত হ'ব নোৱাৰে, অসমৰ মানুহৰ ভাষা সংস্কৃতি বেলেগ হ'ব নোৱাৰে। আমাৰ অসমীয়া মানুহ আমি সদায় আমি ভালকৈ চলোঁ, অসমীয়াৰ আমাৰ চব আছে। আমাৰ অসমীয়া স্থিতি যিটো ৰংঘৰ, কাৰেংঘৰ, জয়সাগৰ, এইবিলাক বস্তু বেলেগ কোনো ৰাষ্ট্ৰত দেখুৱাব নোৱাৰিব, বেলেগ কোনো ৰাজ্যত দেখুৱাব নোৱাৰিব, এনেকৈ সৌন্দৰ্যৰ বস্তু দেখুৱাব নোৱাৰে। আমাৰ বৰদোৱা স্থান, যিটো আমাৰ বৰদোৱা স্থান কিমান সুন্দৰ এটা আমাৰ বস্তু, বৰদোৱা থানৰ নিচিনা এটা বস্তু আপুনি বেলেগ ৰাষ্ট্ৰত বেলেগ ৰাজ্যত ওলাই দিব নোৱাৰে। যিটো শংকৰ আজানৰ দেশ, এইটো এটা আমাৰ স্থিতিৰূপ বৰদোৱা স্থান, এটা আমাৰ স্থিতি। এইটো আমাৰ হিন্দু মুছলমান সকলোৱেই তাত যায়, সকলোৱেই তাত আমাৰ মানে উৎসৱ পালন কৰে। যেতিয়া নেকি আমাৰ মেলা হয়, তেতিয়া এই মেলাখনত হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান দূৰৰ দূৰৰ পৰা মানুহ আহে। ইমান ডাঙৰ মেলা আৰু কোনো জেগাত নাই। গতিকে আমাৰ চব আছে, চব কিছু থুই আমি কেতিয়াও অশিক্ষিত ব্যৱহাৰ, অশিক্ষিত গালাগালিজ, অশিক্ষিত নিয়ম কানুন আমি কেতিয়াও আমি আৰু দ্বিতীয়বাৰ যাতে আমি নুশুনো। হিন্দু হওক মুছলমান হওক চবক কৰজোৰে অনুৰোধ কৰি অসমৰ স্বাৰ্থত, অসমীয়া শিক্ষিত সমাজৰ স্বাৰ্থত মই আকৌ পুনৰাই কৈছোঁ, যাতে আমি মিলা প্ৰীতি আৰু সমস্যা সমাধান কৰিবলৈ হ'লে যিখিনি কৰিব লাগে আমাৰ বৰমূলীয়াসকলে, চব শিক্ষিত সমাজে, আমাৰ যিবিলাক জানা শুনা জ্ঞানী গুণী মানুহ আছে, সকলোৱে যাতে আমাৰ ভাল ৰাস্তাত টানি আনিবলৈ অনুৰোধ ৰাখিলোঁ। আৰু মোৰ কথাটো যদি ভাল লাগে শ্বেয়াৰ কৰি আনক শুনাৰ সুযোগ কৰি দিব। আৰু যদি বেয়া লাগে মোক গালাগালি নাপাৰিব, গালাগালি মই কিন্তু ভালো নাপাওঁ, আনকো এইটো পৰামৰ্শ নিদিওঁ যে আপুনি গালাগালি কৰিলে কেতিয়াও ডাঙৰ মানুহ হ'ব নোৱাৰে। নমস্কাৰ, আসসালামু আলাইকুম, জয় হিন্দ, জয় ভাৰত।